আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সেনাৰ বিমানৰ জৰিয়তে 100ৰো অধিক অবৈধ ভাৰতীয়ক ভাৰতলৈ পঠিয়াই দিলে আৰু ইয়াৰে 33 গৰাকী মোদীৰ গৃহৰাজ্য গুজৰাটৰ 30 গৰাকী পঞ্জাবৰ আৰু কিছু সংখ্যক উত্তৰ প্ৰদেশ হাৰিয়ানা মহাৰাষ্ট্ৰ আৰু চণ্ডীগড়ৰ অৰ্থাৎ অবৈধ ভাৰতীয়ক কঢ়িয়াই অনা বিমান ভাৰতৰ বিমানবন্দৰত অৱতৰণ কৰিলে অথচ বিশ্বগুৰু মোদীয়ে এখন নিজাববীয়াকৈ বিমান পঠিয়াই ভাৰতীয়সকলক আমেৰিকাৰ পৰা সন্মানেৰে লৈ আনিব নোৱাৰিলে সেয়া বাদেই দিয়ক ভাৰতীয়সকলক অৱতৰণ কৰোৱাৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী গৰাকী ঠেটুই ধৰা জাৰত সুৱেটাৰ পিন্ধি গংগাত ডুব মৰাতে ব্যস্ত থাকিল স্বাভাৱিকতে কোনো লোকে যদি অবৈধভাৱে কোনো এখন দেশত প্ৰৱেশ কৰি দেশখনৰ আইন কানুন ভংগ কৰে তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁৰ নিজৰ দেশলৈ পঠিয়াই দিয়া হয় এয়া নিয়ম আনকি অমৃতসৰত অৱতৰণ কৰা বিমানখনৰ ওচৰলৈ যোৱাটো বাদেই দিয়ক বিমানবন্দৰত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰি লুকাই চুৰকৈ ভাৰতীয়সকলক বাসগৃহলৈ লৈ যোৱা হ'ল হাতত হেণ্ডকাফ ডিঙিত কঁকালত শিকলি লগাই নে ফুলৰ মালা পিন্ধাই ভাৰতীয়সকলক আমেৰিকাই লৈ আনিছিল তাৰ দৃশ্য সংগ্ৰহ কৰিবলৈ কিয় দিয়া নহ'ল ভাবি চাব ব্যক্তিগত বিমান বা অন্য বিমান নহয় আমেৰিকাৰ সেনা বিমান আহি ভাৰতৰ বিমানবন্দৰত অৱতৰণ কৰাটো অতিকৈ লজ্জাজনক বিষয় নহয়নে তাৰ বিপৰীতে কলম্বিয়া আৰু ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিয়ে সাহস দেখুৱাই তেওঁলোকৰ দেশৰ নিজৰ বিমান পঠিয়াই আমেৰিকাৰ পৰা তেওঁলোকৰ নিজৰ দেশৰ লোকসকলক উভতাই আনিলে বা আনিবলৈ চেষ্টা কৰি আছে আমেৰিকাৰ বিমান তেওঁলোকৰ বিমানবন্দৰত অৱতৰণ কৰিব নোৱাৰিলে কিন্তু স্বঘোষিত বিশ্বগুৰু 56 ইঞ্চি বুকুৰ অধিকাৰী নৰেন্দ্ৰ মোদীয়ে এনেকুৱা সাহস কিয় দেখুৱাব নোৱাৰিলে আনকি সততে গুজৰাট মডেলৰে সমগ্ৰ দেশতে চমক দিবলৈ চেষ্টা কৰিলেও গুজৰাটৰে বহু সংখ্যক লোকে আমেৰিকাত অনুপ্ৰৱেশকাৰীৰ স্বীকৃতি পায় বা গ্ৰেপ্তাৰ হৈ অৱশেষত ভাৰতলৈ উভতি আহিল বা উভতাই পঠালে আমেৰিকাই পুনৰ কৈছোঁ কোনো এখন দেশৰ মাটিত অন্য এখন দেশৰ বিমান অৱতৰণ কৰি অপৰাধীৰ দৰে অনুপ্ৰৱেশকাৰীক থৈ যোৱাটো দেশখনৰ সুৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো অতি মাৰাত্মক কথা কিন্তু আমেৰিকাৰ বিমান কেনেকৈ ভাৰতৰ ভূমিত অৱতৰণ কৰিবলৈ ভাৰত চৰকাৰে সুবিধা কৰি দিলে সেয়া ৰহস্যৰ মাজতে যেন থাকি যাব দেশৰ গদি মিডিয়ায়ো খবৰটো দেশবাসীৰ মাজৰ পৰা আঁতৰাই ৰাখিবলৈ কোৱা আৰম্ভ কৰিছে যে আমেৰিকাই কেৱল ভাৰতীয়কে উভতাই পঠিওৱা নাই অন্য দেশৰো নাগৰিকক উভতাই পঠিয়াইছে কিন্তু কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুষ্টাভো পেট্ৰই সাহস কৰি প্ৰবাসী কলম্বিয়ানসকলক সন্মানেৰে নিজৰ দেশৰ বিমানেৰে উভতাই আনিলে আৰু আমেৰিকাৰ বিমান কলম্বিয়াত অৱতৰণ কৰিবলৈ নিদিও বুলি হুংকাৰ দিছিল তদুপৰি বাকী থকা সন্মানেৰে নাগৰিকসকলক কলম্বিয়ালৈ উভতাই আনিবলৈ এখন কমিটিও তেওঁ গঠন কৰি দিয়ে মাতৃভূমিলৈ উভতি অহা কলম্বিয়ানৰ হাতত হেণ্ডকাফ লগোৱাটো কোনো পধ্যে মানি লোৱা নহ'ব বুলি হুংকাৰ দিছিল গুষ্টাভো পেট্ৰই ইয়াৰ উপৰি কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ কোম্পানীৰে সৈতে তেলৰ যৌথ ঔদ্যোগিক চুক্তি যি আছিল সেয়াও ইতিমধ্যে বাতিল কৰিলে ঠিক সেইদৰে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিয়েও সাহস কৰি আমেৰিকালৈ বিমান প্ৰেৰণ কৰি প্ৰবাসীসকলক উভতাই আনিবলৈ বহু চেষ্টা কৰি আছে আৰু ইতিমধ্যে এখন বিমান আমেৰিকাই জব্দ কৰা বুলি খবৰ প্ৰকাশ পাইছে ট্ৰাম্প প্ৰশাসনে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো চৰকাৰৰ দ্বিতীয়খন বিমান জব্দ কৰাৰ পৰিকল্পনা কৰিছে আৰু যিখন বৰ্তমান ডমিনিকান ৰিপাব্লিকত আছে তাৰ বিপৰীতে ভাৰতীয় নাগৰিকসকলক ভাৰতলৈ উভতাই পঠিওৱাৰ সময়ত মহাকুম্ভ মেলাত ত্ৰিবেণী সংগমত স্নান কৰাত ব্যস্ত হোৱাৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে মেচিন নাৱত গংগা পৰিদৰ্শন কৰাত ব্যস্ত থাকিল নৰেন্দ্ৰ মোদী আৰু গোটেই দিনটো গদি মিডিয়াত কেৱল সেই দৃশ্যসমূহকে দেখুৱাই প্ৰকৃত ক'লা ছবিখন লুকুৱাবলৈ চেষ্টা কৰিলে যাতে আমেৰিকাৰ বিমানে মনে মনে ভাৰতীয়সকলক নমাই আকৌ ঘূৰি যাব পাৰে আৰু তেনে ক্ষেত্ৰত যাতে অন্য কোনো হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নহওক সেয়েহে দিনটো মোদীয়ে ডুবকি মৰাটোকেই দেখুৱাই থাকিলে গদি মিডিয়াই আনফালে চলি আছিল আকৌ দিল্লীৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সেই সময়তে মোদীৰ ডুবকি মুঠৰ ওপৰত কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে দেখুওৱা সাহস দেখুৱাব নোৱাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ কৈছোঁ কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে ফেচবুকত শ্বেয়াৰ কৰা এই ফটোকেইখনলৈ ভালদৰে মন কৰকচোন
আমি এখনৰ পাছত আন এখন দেখুৱাই আছোঁ ৰাষ্ট্ৰপতিগৰাকীয়ে স্বাগতম জনাইছে তেওঁলোকক আৰু মুখত মাস্ক আছে যদিও তেওঁলোকৰ হাতত কিন্তু হেণ্ডকাফ নাই আৰু তেওঁলোক সম্পূৰ্ণ মুক্ত বা স্বাধীন বুলিও ফেচবুক যোগে গুষ্টাবো পেট্ৰই উল্লেখ কৰে আমেৰিকাই অনুপ্ৰৱেশকাৰীসকলক অপৰাধী সজালেও প্ৰবাসীসকল অপৰাধী নহয় তেওঁলোক স্বতন্ত্ৰ বুলিও উল্লেখ কৰে গুষ্টাবোই প্ৰত্যেকগৰাকী দেশৰ প্ৰধানে গুষ্টাবোৰ দৰেই কৰিব লাগে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেবাৰে মৌন চুপচাপ তেওঁ একো নাজানে অহা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ কথা আছে কিন্তু তাৰ পূৰ্বে মোদীয়ে বন্ধু বুলি কোৱা ডোনাল্ড ট্ৰাম্পে ভাৰতীয়সকলক তেওঁলোকৰ সেনা বিমানে উভতাই পঠিয়ালে এয়া কেনে বন্ধুৰ আচৰণ মোদীৰ ক্ষেত্ৰত এনেকুৱা হ'ব লাগেনে বন্ধুৰ আচৰণ অন্য দেশৰ ক্ষেত্ৰত যিবিলাক ফটো বা ভিডিঅ' ভাইৰেল হৈছে ঠিক সেইদৰেই ডিঙি কঁকাল বা হাতত শিকলি পিন্ধাই ভাৰতীয়সকলকো ভাৰতলৈ পঠিয়ালে নেকি এনেকুৱা কথাতকৈ লজ্জাজনক কথা কিবা থাকিব পাৰেনে এটা কথাবোৰ মনত পৰিছেনে যেতিয়া ভাৰতে নিজেই প্ৰবাসীসকলক উভতিয়াই আনে তেতিয়া মিডিয়াক নিমন্ত্ৰণ কৰি সেইবিলাক দেখুৱায় আৰু বিজেপিৰ নেতা অন্ধভক্তসকলেও গৌৰৱবোধ কৰি ফটোসমূহ শ্বেয়াৰ কৰে যি পৰিস্থিতি দেখিবলৈ পোৱা গৈছিল ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়ত অপাৰেশ্যন গংগাৰ অধীনত ইউক্ৰেইনত অধ্যয়নৰত ভাৰতীয়সকলক উভতাই আনি বাহবা লৈছিল আৰু নেতা মন্ত্ৰীসকলে ফটো শ্বেয়াৰ কৰি তৎপোৱা নাছিল বা মোদীৰ জয়গান গাই অন্ত পোৱা নাছিল সেই সময়ত ভাল কামৰ ক্ষেত্ৰত বাহবা ল'বলৈ বা কেমেৰাৰ সন্মুখত শুভেচ্ছা জনাবলৈ ঠেং দাঙি থাকে কিন্তু আমেৰিকাৰ ওচৰত নতজানু হ'ল স্বঘোষিত বিশ্বগুৰু নৰেন্দ্ৰ মোদী আৰু সকলো মৌন হৈ থাকিল প্ৰবাসী ভাৰতীয়ক কাষত ভাৰত চৰকাৰৰ এগৰাকী মন্ত্ৰীকো দেখিবলৈ পোৱা নগ'ল যি সময়ত তেওঁলোক অৱতৰণ কৰিছিল আৰু এটা কথা কালি আমেৰিকাই বিমানৰ পৰা নমুৱাসকলৰ ৩৫গৰাকী মোদীৰ গৃহৰাজ্য গুজৰাটৰ চাৰিওফালে বিকশিত গুজৰাটৰ মডেলে চৌচুৱাই যোৱা বুলি কোৱাৰ সময়তে কিয় কাম বিচাৰি অবৈধ প্ৰক্ৰিয়াৰে আমেৰিকাত প্ৰৱেশ কৰিলে একাংশ গুজৰাটীয়ে একদম কথা এটা মন কৰিব দেই পঞ্জাৱত কাৰ শাসন চলি আছে আম আদমি পাৰ্টিৰ গতিকে ভাৰত চৰকাৰেও অমৃতসৰতে সেই বিমান অৱতৰণ কৰিবলৈ অতি ৰহস্যজনকভাৱে অনুমতি দিলে যাতে কিবা বদনাম হ'লেও যেন পঞ্জাৱ চৰকাৰেই হওক আৰু এটা কথা ট্ৰাম্পে সৈনিক বিমানৰ জৰিয়তে ভাৰতীয়ৰ লগতে অন্যান্য অনুপ্ৰৱেশকাৰীসকলক পঠিওৱাৰ আঁৰৰ ৰহস্য দুটা এক নম্বৰ বিশ্বৰ ৰাজনীতিত আমেৰিকাৰ প্ৰভুত্ব বিস্তাৰ আৰু দ্বিতীয়তে যিসকল অনুপ্ৰৱেশকাৰী বা প্ৰবাসী সেইসকল অপৰাধী বুলি দেখুৱাব বিচাৰিলে সেনা বিমানৰ জৰিয়তে পঠিয়াই পেলাই ডোনাল্ড ট্ৰাম্পে ইয়াৰ উপৰি 2022 চনৰ 19 জানুৱাৰীৰ ঘটনা এটা আপোনালোকক মনত পেলাই দিওঁ তুষাৰপাতৰ সময়ত কানাডা আমেৰিকাৰ সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়তেই ভাৰতৰ গুজৰাটৰ পৰা প্ৰব্ৰজিত পৰিয়াল এটা ঠাণ্ডাত নিথৰ হৈ পেলাই মৃত্যুমুখত পৰিছিল আৰু তাৰ পাছতেই আমেৰিকাই এজন ভাৰতীয় নাগৰিককে ধৰি দুজনক মুঠ দোষী সাব্যস্ত কৰিছিল কানাডা কৰ্তৃপক্ষই মেনিটোবা প্ৰদেশৰ ইমাৰচন চহৰৰ ওচৰত নিথৰ হৈ থকা অৱস্থাত উদ্ধাৰ কৰিছিল 39 বছৰীয়া গুজৰাটৰ জগদীশ পেটেল তেওঁৰ 30 বছৰীয়া পত্নী বৈশালীবেন তেওঁলোকৰ 11 বছৰীয়া কন্যা ভিহাংগী আৰু 3 বছৰীয়া পুত্ৰ ধৰ্মিকক আপুনি ভাবি চাওক তেনে মোদীৰ আমূলত বিশ্বৰ প্ৰেক্ষাপটত ভাৰতৰ কিমান গুৰুত্ব বা ভাৰতীয়ৰ কি মূল্য নিবনুৱা সমস্যাত ভাৰাক্ৰান্ত ভাৰতীয় যুৱক যুৱতীয়ে বিদেশলৈ বৈধ বা অবৈধ প্ৰক্ৰিয়াৰে চাকৰি সন্ধানত গৈ আছে প্ৰকাশিত এক তথ্য অনুসৰি কানাডাই 2024 চনত 10,000 ভুৱা ছাত্ৰৰ ভিজা প্ৰকাশ কৰিছিল আৰু বেছিভাগেই ভাৰতৰ বুলি দাবী কৰিছিল কানাডাই 80% ছাত্ৰ ছাত্ৰীৰ নথিপত্ৰই গুজৰাট আৰু পঞ্জাৱৰ বুলি চিনাক্ত হৈছিল আৰু তাৰ বিপৰীতে এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ যিগৰাকী স্বঘোষিত বিশ্বগুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিসকল প্ৰবাসীক ভাৰতীয়ক আমেৰিকাই পঠিয়াই দিলে ভাৰতলৈ সেইসকলক কিন্তু সম্ভাষণ জনাব নোৱাৰিলে কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুষ্টাবো পেট্ৰোৰ দৰে আৰু যি সময়ত আহি পেলাই ভাৰতত বিমানখন উপস্থিত হৈছিল সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত আছিল উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কুম্ভ মেলাৰ যি ত্ৰিবেণী সংগম তাত ডুব মৰা কামত বা স্নান কৰা কামত আৰু এয়াই হৈছে আমাৰ স্বঘোষিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী স্বঘোষিত বিশ্বগুৰু
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ট্ৰাম্পৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক